নগাঁও আৰু মৰিগাঁও জিলাবাসীৰ বাবে এটি ভাল খবৰ। এতিয়া আপুনি নগদে পাব লোকেল শিঙি মাছৰ পোনা। গুণগত মানৰ শিঙি মাছৰ খেতি কৰি আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। স্বাদ পৰিপুষ্টি বজাৰ দৰ চাহিদা আৰু গ্ৰহণযোগ্যতাৰ দিশৰ পৰা মাগুৰ আৰু শিঙি মাছ তুলনা বিহীন। অসমৰ জনসাধাৰণৰ অতিকৈ প্ৰিয় এই মাছ দুবিধ। শিঙি মাছ পালনৰ কোনো ছিজন নাই, যিকোনো সময়ত পালন কৰিব পাৰিব আপুনি। শিঙি মাছ পুহিলে মৰ্টেলিটিও কম হয়। অসমৰ যিকোনো জিলাৰ পৰা মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে আপুনি। আপোনাৰ যদি 1 বিঘা মাটিৰ পুখুৰী আছে, 1 বিঘা পুখুৰীত আপুনি 10 কুইণ্টলৰ ওপৰত শিঙি মাছ উৎপাদন কৰিব পাৰিব। 10 কুইণ্টল শিঙি মাছৰ দাম প্ৰায় 5 লক্ষাধিক টকা। আপুনি 10 বাই 6 ফুটৰ পকা টেংকি বনায়ো শিঙি মাছ পুহিব পাৰিব আপুনি। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব। পুখুৰীত শিঙি মাছ পালন কৰাটো এক লাভজনক ব্যৱসায় যদি আপুনি ভালদৰে শিঙি মাছৰ খেতি কৰিব পাৰে। শিঙি মাছৰ খেতিৰ লাভ বেলেগ মাছতকৈ অধিক। ইংৰাজীত ইয়াক ষ্টিংগিং কেটফিছ নামেৰে জনা যায়। শৰীৰত বাকলি নাই যদিও মুখত গোফ আছে, খাবলৈ সুস্বাদু। বজাৰত যথেষ্ট চাহিদা আছে, সেয়েহে এই মাছ পালন কৰি অধিক লাভ অৰ্জন কৰিব পাৰিব আপুনি। কৃষি পদ্ধতি সহজ, ইয়াক যিকোনো ধৰণৰ জলাশয়ত পালন কৰিব পাৰিব আপুনি। অক্সিজেনৰ অভাৱ, অত্যাধিক পানীৰ উষ্ণতা আৰু আনকি পচা পানীৰ দৰে প্ৰতিকূল পৰিৱেশত জীয়াই থাকে। ইয়াক কম পানীত আৰু উচ্চ ঘনত্বত পালন কৰিব পাৰিব আপুনি। ৰোগ যথেষ্ট কম আৰু অধিক সহনশীল। শিঙি মাছ জীৱিতভাৱে বিক্ৰী কৰিব পাৰি, কিয়নো ইহঁত পানী নোহোৱাকৈও অলপ পানীত দীৰ্ঘদিন জীয়াই থাকে। যদি আপুনি সঠিকভাৱে যত্ন কৰে, ই কম সময়ৰ ভিতৰত 4-5 মাহত বিক্ৰীৰ বাবে উপযুক্ত হৈ যায়। আপোনাৰ যদি শিঙি মাছৰ পোনা লাগে, এতিয়াই যোগাযোগ কৰক। স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া আছে। অসমৰ যিকোনো ঠাইৰ পৰা আপুনি মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে। হোম ডেলিভাৰী এভেইলেবল আছে। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।